বেটিটো শুই আছে তাইৰ আজি ৰাতিপুৱাৰ পৰা পেটৰ বিষ হাজবেণ্ডে খং কৰি ভাত নোখোৱাকৈ গৈছে ফ্ৰেণ্ডছ এয়া আমাৰ বেটিটো শুই আছে তাইৰ আজি ৰাতিপুৱাৰ পৰা পেটৰ বিষ স্কুলতো যাব নোৱাৰিলে খালি পেটৰ বিষ কৰি আছে ঔষধ খুৱাই দিলোঁ তথাপিও কমা নাই কিবা পেটে কামুৰিছে নে বিষাইছে গম নাপাওঁ আৰু ঔষধ খুৱাই দিছোঁ বাৰু এতিয়াও কমা নাই এনেকৈ শুই আছে এফালে কাহ চৰ্দি ছোৱালীজনী বেমাৰে নেৰে ফ্ৰেণ্ডছ কি যে হ'ব আজি স্কুল যাবই নোৱাৰিলে তাই এনেকৈ শুই আছে কি যে কৰোঁ তেতিয়াহ'লে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কি দেখুৱাব পাৰোঁ আজি নাজানো আপোনালোকক যি পাৰোঁ দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ বিচনা পাৰা মোৰ কমপ্লিট হৈ গ'ল পুৰা টিপটপকৈ পাৰি ল'লোঁ বিচনাখন হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল কি খবৰ ফ্ৰেণ্ডছ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো খবৰ ভালে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি দিনটো কি কৰোঁ নকৰোঁ অকণমানকৈ আপোনালোকক দেখুৱাই যাওঁ আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যিসকল ফ্ৰেণ্ডে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু যিসকল ফ্ৰেণ্ডে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ কাষত আছে মোক ছাপোৰ্ট কৰি গৈছে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ আগলৈ তেনেকুৱাকৈ ছাপোৰ্ট কৰি মোক আগুৱাই লৈ যাব বুলি মই আশা কৰিছোঁ তেতিয়াহ'লে বলক ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক এটা নকৰে প্লিজ লাইক এটা কৰি দিব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ নহয় জানো এটা লাইক কৰি দিলে ভাল লাগে কাৰণ লাইক কৰিবতো পইচা নালাগে নহয় জানো ফ্ৰেণ্ডছ আজি মোৰ ভাল লগা এটা কৰ্নাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাৰণ সেইটো মই ধুনীয়াকৈ সজাইছোঁ কিছুমান সৰু বস্তু দি মই কৰ্নাৰটো সজাইছোঁ আপোনালোক যিহেতুকে মোৰ ফেমিলিৰে মেম্বাৰ এজন হয় কাৰণ মোৰ ফ্ৰেণ্ডছ কোনো নাই আপোনালোকে মোৰ কাৰণে সকলো মোৰ কোনো নাই আপোনালোকেই সকলো হয় সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাৰ লগত শ্বেয়াৰ কৰিম ফ্ৰেণ্ডছ কোনোতো নাই মোৰ তেনেকুৱা শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম সেই কৰ্নাৰটো আজি আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে আপোনালোকৰ কৰ্নাৰটো মই দেখুৱাওঁ ফ্ৰেণ্ডছ এয়া ইয়াত 5টা ডয়াৰৰ এটা থৈছোঁ ৰেক থৈছোঁ এইটো লোৱাৰ ফ্ৰেণ্ডছ বহুত কাহিনী আছে মই একদিন আপোনালোকক ক'ম এই ডয়াৰটোৰ বিষয়ে ইয়াতে মই ইয়াৰে ওপৰত ধুনীয়াকৈ কিছুমান চব্জি থৈছোঁ ইয়াত ৰঙালাও ফুলকবি তাৰপিছত তিতা কেৰেলা জলকীয়া এনেকৈ থৈছোঁ আৰু মাটিৰে হয় কিনি আনি ইয়াতে 3টা শংখ থৈছোঁ ইয়াতে এনেকৈ সজাইছোঁ ফ্ৰেণ্ডছ কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু ইয়াত লগতে এটা মানি প্লেণ্ট থৈছোঁ এয়া মানি প্লেণ্ট আৰু ইয়াৰে লগতে এটা থৈছোঁ স্নেক্স প্লেণ্টটো সৰু আছে এতিয়াও ইয়াতে থৈছোঁ কেনেকুৱা হৈছে কৰ্নাৰটো আপোনালোকে ক'ব সৰু ঠাই হয় ফ্ৰেণ্ডছ মোৰ ঘৰত বেছি ঠাই নাই এই কিছুমান সৰু বস্তু দি তেনেকৈ ঘৰটো সজাবলৈ চেষ্টা কৰিছোঁ যিহেতুকে মধ্যবিত্ত মানুহ ইমান ভালকৈ সজাবও নোৱাৰোঁ মানে এক্সট্ৰাকৈ ৰুমত সজাবও নোৱাৰোঁ এটা ৰুমতে থাকোঁ সজাইছোঁ এয়া অকণমান আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকক হোম টুৰ দিম এদিন কাৰণ মোৰ যিসকল নতুন ফ্ৰেণ্ড আছে তেওঁলোকেতো মোৰ হোম টুৰ দেখা নাই হোম টুৰ দিম এদিন মই আপোনালোকে যদি বিচাৰে কাৰণ মোৰ হোম টুৰ আগতে দিয়া আছে নতুন ফ্ৰেণ্ডসকলে চোৱা নাই যিহেতুকে মই দিম বুলি ভাবিছোঁ আপোনালোকে কমেণ্টত জনাব যদি মোৰ হোম টুৰ চাব বিচাৰে তেতিয়াহ'লে বলক ফ্ৰেণ্ডছ বাকী কামলৈ মই আগবাঢ়ি যাওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ফ্ৰেণ্ডছ আজি দুপৰীয়াৰ মেনুত আছে আমাৰ এগ কাৰী বনাম ইয়াতে এগ বইল কৰি লৈছোঁ এগ আৰু আলু আৰু ইয়াত পিঁয়াজ বিলাহী কাটি লৈছোঁ কণীৰ কাৰণে আৰু হ'ব মিক্সাৰ ভাজি আজি চিম্পুল ৰেচিপি হয় মিক্সাৰ ভাজি ইয়াত কেপচিকাম উৰহি আলু গাজৰ বিন গোটেই মিক্স আছে আজি মিক্স কৰি এটা ভাজি বনাম সেইটোৱে মেনু আমাৰ এতিয়া কণীখিনি মই ভাজি ল'ম ইয়াত তেল গৰম হৈ গৈছে তেল বহাই দিছোঁ তেলত আগতে মই দি ল'ম নিমখ আৰু হালধি দিলে কি হয় চিটিকি নাহে বস্তুটো নহ'লে চিটিকি আহে যে অকণমান হালধি দি দিলোঁ এতিয়া কণীখিনি ভাজি ল'ম আপোনালোকৰ লগত কণীৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ আৰু এনে অকণমান দেখাই গৈছোঁ আৰু এগ কাৰীটো সকলোৱে বনাব জানেই ন আজিকালি সকলো ৰান্ধনীয়ে এক্সপাৰ্ট হৈ গৈছে ইউটিউব চাই হয়নে ৰেচিপি শ্বেয়াৰ নকৰোঁ আৰু এনেই অকণমান দেখাইছোঁ আজি কি হ'ব দুপৰীয়াৰ মেনু
সেইফালে মোৰ কণীৰ আঞ্জা হৈ গ'ল। গ্ৰেভি বনাম বুলি ভাবিছিলোঁ, কিন্তু গ্ৰেভি নবনালোঁ। দালি বনোৱা নাই যিহেতুকে, সেইকাৰণে আৰু গ্ৰেভি নবনালোঁ, অকণমান জোলকে ৰাখিছোঁ। এইফালে ভাত পাতি দিছোঁ মই, ভাতো হ'ব আৰু ভাতখিনি হ'লে তাৰপিছত ভাজাখন বহাই দিম। বাছ, মোৰ ৰন্ধা কমপ্লিট। এইফালে হাজবেণ্ডে খং কৰি শুই আছে, তেওঁ ডিউটিৰ পৰা আহিছে ভাত খাম বুলি, কিন্তু মোৰ এতিয়াও হোৱাই নাই। মাত্ৰ কণীৰ আঞ্জাখন বহাইছোঁ আৰু ভাজা বনাবই আছে, ভাত হোৱা নাই। তেখেতে অলপ খং কৰিছে, সেইকাৰণে বেটিৰ লগত শুই আছে। ভাত খায় নে নাখায় নাজানো আৰু খঙতে। বেটিক অকণমান বেদেনা দিছোঁ। এতিয়া ৰাতিপুৱা চাহ আৰু মুড়ি খালে, ৰঙা চাহ আৰু মুড়ি, একোৱে খোৱা নাই বেটিটো, সেইকাৰণে বেদেনা অকণমান চেলাই দিলোঁ, কাৰণ তাৰ শৰীৰত তেজো কম আছে। ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। দিনটো কি দেখুৱাব পাৰিলোঁ, কি দেখুৱাব নোৱাৰিলোঁ নাজানো, কাৰণ ৰাতিপুৱাৰ পৰাই মনটো ভাল নাই। এইফালে ছোৱালীৰ পেটৰ বিষ, এতিয়াও পেটৰ বিষ তাইৰ কমাই নাই, থাকি পেটৰ বিষটো উঠি আছে। ভাতো খোৱা নাই তাই, আৰু হাজবেণ্ডো কামৰ পৰা আহি ভাত খাব দেৰি হ'ল কাৰণে তেওঁ ভাত নাখালে, খং কৰি গুচি গ'ল। তেওঁ নাখালে যিহেতুকে ময়ো ক'তনো আৰু খাম ভাত, সেইকাৰণে ময়ো নাখালোঁ ভাত। আজি দিনটো বনায়ো ভাত খাব নোৱাৰিলোঁ, এনেকুৱাই মোৰ অৱস্থা। ভাবিছোঁ ইয়াতে এণ্ড কৰোঁ। যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।